সংগঠনৰ নেতাবিলাকে যেতিয়া ইলেকশ্যন আহে আৰু ইলেকশ্যনলৈ 6 মাহ আছে আপুনি নিশ্চয় জানে 7 মাহ আছে এই সময়ত তেখেতলোকে খুব চিঞৰ বাখ কৰে প্ৰতিবাদ কৰে আমাৰ চাউলুং চুকাফাৰ আদৰ্শৰে যিখিনি অৱদান আগবঢ়াই গ'ল আমাৰ মানুহখিনি আসলে ইমান এটা জনগোষ্ঠীয় চিন্তা চেতনাৰ ভিতৰত নাছিলে আহোম জনগোষ্ঠীয় ব্যক্তিসকলে জনজাতিকৰণৰ দাবীটো কিমান সংখ্যকে সাপোৰ্ট কৰে মই হেতুহে সুধিছো হেতু কাৰণে আমাৰ এটো জনজাতিকৰণৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছো আৰু অসমীয়া খিলঞ্জীয়া ৰাইজে অনুভৱ কৰিছে নিশ্চয় মই আপোনাক সিধা সিধিকে সুধিছো বসন্তপন্থী মিলনপন্থী বুলিও আছে এই ভাগটো কিয় হ'বলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা পৰ্যায়লৈকে কাম কৰিছে বুলি আমি অনুভৱ কৰিছো কিন্তু আমি ফিনিশিংটো তেওঁৰ পৰা বিচাৰিছো দুলাল বৰুৱা ৰাজনৈতিক পথাৰলৈ যাবলৈ ঢাপলি মেলিছে কিমানটো সত্য এই বিষয়ত আপুনি পন্থী বুলি নকব নে বিভাজন বুলি নকব কি কব আপুনি কক এই মুহূৰ্তটো মই কবই পোৱা নাই শব্দটো কৈছো একাংশ মন্ত্ৰী বিধায়কৰ মধ্যভোগী আছে এই জনগোষ্ঠীয় যিসকল নেতা এই নেতাসকলে হে মধ্যভোগী ব্যক্তিজনৰ ঘৰত আহি বহে আৰু তেখেতলোকে কিবা এটা লেনদেন কৰে বুলি বহু ব্যক্তিয়ে কয় এখন হাবিত দুটা বাঘ নাথাকে নমস্কাৰ লেংডন বাতৰি মনৰ পৃথিৱী অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি আমাৰ এই অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ কৰিছিলো ধেমাজিৰ পৰা তেখেত আহি উপস্থিত হৈছেহি টাই আহোম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা দুলাল বৰুৱা ডাঙৰীয়াক আমি এই মঞ্চলৈ আমন্ত্ৰণ কৰিছিলো আজি বিষয় হৈছে আমি যি তেখেতলোকে 6 জনজাতি দাবীক লৈ যেনে ধৰণে প্ৰতিবাদ কৰি আছে জনজাতিকৰণৰ ব্যৱস্থাটোক লৈ আজি কথা পাতিম আমি আগতেও এনে ধৰণৰ টাই আহোম ছাত্ৰ সন্থা হওক টাইপা হওক বহু জাতীয় সংগঠনৰ নেতাক আমি এখন মঞ্চত বহুৱাইছো তেখেতলোকৰ মনৰ কথা আমি জানিব বিচাৰিছো ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছো আজি তেখেতেনো কি কয় মনৰ পৃথিৱী অনুষ্ঠানলৈ সেইবাবে তেখেতক আমি আমন্ত্ৰণ কৰিছো তেখেত হৈছে টাই আহোম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা দুলাল বৰুৱা ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক মনৰ পৃথিৱী অনুষ্ঠানলৈ ধন্যবাদ প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছো সুধিব খুজিছো টাই আহোম ছাত্ৰ সন্থা সমুকৈ টাইপা আটাচু এই আটাচুত আপুনি কিমান বসন্ত পাৰ কৰিলে এতিয়ালৈকে কিমান বছৰ হ'ল আটাচুত আপুনি যোগ দিয়া মই 2004 চনত হদু টাইম ছাত্ৰ সন্থাৰ মাৰ্চ মাহত চিলাপথাৰ আঞ্চলিক টাইম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মোক নিৰ্বাচন কৰিছিল আৰু 2004 চনৰ পৰা ধাৰাবাহিকভাৱে মই হদু টাইম ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিকৰ পৰা জিলাৰ যুটীয়া সম্পাদকৰ পৰা সভাপতি জিলাৰ তাৰপিছতে 2010 চনৰ আমাৰ হদিয়াৰ অধিৱেশনত মই সহকাৰী সম্পাদক হিচাপে কেন্দ্ৰীয় সমিতিলৈ আহোঁ আৰু তাৰ পৰৱৰ্তী সময়ত বৰ্তমান মই হদু টাইম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ নিশ্চয় 20 বছৰ এজন আপুনি অভিজ্ঞপুষ্ট ব্যক্তি টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা আজি তাৰিখত আহোম জনগোষ্ঠীয়ে টাই আহোম ছাত্ৰ সন্থাই আপোনালোক জয়েন হোৱা আগৰ পৰা বহু আপোনালোকতকৈ নেতা আপোনালোকৰ আগতে তেনে নেতা ছাত্ৰ সন্থাত আছিল টাই আহোম ছাত্ৰ সন্থাত দিন পাৰ কৰিছিল জনগোষ্ঠীটোৰ বাবে সেইসকল নেতাই বা আপোনালোকে কি কৰি থৈ গৈছে বা আজি তাৰিখলৈকে আপোনালোকে কি কৰিছে বুলি ভাবিছে এটা ডাঙৰ প্ৰশ্ন হয় আসলতে আমাৰ মনলৈ যেতিয়া আমি টাই আহোম হিচাপে জনমানসত বা আমি সমাজত এটা প্ৰচাৰ বা প্ৰসাৰ কৰিবলৈ আমি আগবাঢ়ি আহিছিলোঁ তাৰ পূৰ্বে ধৰক আমি অসমীয়া হিচাপে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত আমাৰ চাউলুং চুকাফাৰ আদৰ্শৰে যিখিনি অৱদান আগবঢ়াই গ'ল আমাৰ মানুহখিনি আসলে ইমান এটা জনগোষ্ঠীয় চিন্তা চেতনাৰ ভিতৰত নাছিলে কিন্তু সময় পৰিৱেশ পৰিস্থিতিয়ে টাই আহোম জনগোষ্ঠীটোৰ লোকসকলৰ যেতিয়া অধিকাৰবিলাক নাইকিয়া হৈ যাবলৈ ধৰিলে আমাৰ
ইতিহাসটো নাইকিয়া কৰিব বিচাৰিলে বহু ধৰণে বিভিন্ন জাতীয়তাবাদৰ পৰা জনগোষ্ঠীয় উত্থানবিলাক হ'বলৈ ধৰাৰ পাছতে আমি কিন্তু বহুত শেহতীয়াভাৱে 88 চনতহে আমি টাইম ছাত্ৰ সন্থা আমাৰ জন্মগ্ৰহণ হৈছে কিন্তু তাৰ আগতেও আজি বহু জনগোষ্ঠীয় সংগঠন তাৰ পূৰ্বে গঠিত হ'ল গতিকে 88 চনৰ পৰা মই 2004 চনত মই হয়তো টাইম ছাত্ৰ সন্থাৰে আহিছোঁ মোৰ যিখিনি আমি ইতিহাস পাইছোঁ ইতিহাসৰ পৰা আমি যিখিনি টাই আহোমৰ গৌৰৱ গৰিমাবিলাক আমি উপলব্ধি কৰিছোঁ তাৰপিছত চাইছোঁ যে নহয় আমাৰ জাতিটোক নিজা পৰিচয়ৰে আমি শিপাডাল যদি আমি নিবিচাৰোঁ তেতিয়াহ'লে আমাৰ জাতিটো কেতিয়াও আমি সুৰক্ষিত হ'ব নোৱাৰোঁ গতিকে টাই আহোম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হয়তো টাই আহোম ছাত্ৰ সন্থাত যোগদান কৰিছোঁ আৰু আমি যেতিয়া যোগদান কৰিছোঁ তেতিয়াও ইমান প্ৰসাৰ নাছিলে যে টাই আহোমৰ এনেকুৱা এটা ভিত্তি নাছিলে আমি তেতিয়াও বিভিন্ন ধৰণৰ আমাৰ জনগোষ্ঠীয় লোকসকলে আমাক উপলুঙাসূচক বক্তব্য আগবঢ়াইছিলে আমি টাইম ছাত্ৰ সন্থা কৰিবলৈ আহোঁতে যেতিয়া গণভিত্তিবিলাক আমি গ্ৰাছ লেভেলত সোমাইছিলোঁ আমাক তেতিয়া ইটিকিং কৰিছিলে যে আটা চুমুইদা চুকে হাঁহিছিলে বিভিন্ন কাৰণ তাৰপিছত যেতিয়া তেওঁলোকে উপলব্ধি কৰিলে নহয় হয় আমাক আমাৰ আইডেণ্টিটি লাগে নিজৰ পৰিচয় লাগে আমি আমাৰ ইতিহাসটোক বা আমি এটা মেৰুদণ্ড থকা জাতি হিচাপে মেৰুদণ্ডহীনটো নহয় আমাৰ ইতিহাস আছে গতিকে আমি নিজক জীয়াই ৰাখিবৰ কাৰণে আমাৰ সেই টাই আহোম ছাত্ৰ সন্থাৰ প্ৰয়োজন হৈছে বা আমি আহোম হিচাপে টাই আহোম হিচাপে আমি আমাৰ সমাজৰ মাজত স্বীকৃতি হ'ব লাগে নিশ্চয় আপুনি সকলোখিনি কথা দাঙি ধৰিছে তাৰ লগতেও আপোনালোকে জনজাতিকৰণৰ দাবীটো উপস্থাপন কৰি আহিছে আজি কিমান বছৰ হ'ল আপোনালোকৰ জন্ম হোৱা আমাৰ 88 চনত হয় 38 বছৰমান হৈছে 38 বছৰ এই কাৰ্যকালত আপোনালোকে জন্মগত আপোনালোকৰ যিটো টাই আহোম ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল জনজাতিকৰণৰ দাবীটো আছিল জনজাতিকৰণৰ দাবীটো আপোনালোকে বহু প্ৰতিবাদ কৰিছে এই ক্ষেত্ৰত অকণমান কওকচোন আচলতে জনজাতি বিষয়টো হৈছে আমাৰ টাই আহোমসকলৰ কাৰণে এটা নীতিশাস্ত্ৰ বিশেষকৈ মোৰ কাৰণে দেই টাই আহোমসকলৰ কাৰণে বুলি কোৱাতকৈ মোৰ কাৰণে এটা নীতিশাস্ত্ৰ মই যেতিয়া য'তেই থাকিম যলৈকে যাম আমাৰ যিটো টাই আহোমৰ জনজাতিকৰণৰ বিষয়টো মই সেইটো মোৰ নীতিশাস্ত্ৰ হিচাপে থাকিব কাৰণ আজি চাওক আপুনি যদি আমি জনজাতিকৰণৰ মৰ্যাদাকণ নাপাওঁ আমাৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠী আৰু ইয়াত থকা বিভিন্ন খিলঞ্জীয়া আমি 6 জনগোষ্ঠীৰ নামকেইটা নকলেও হ'ব আপোনাক তাৰ উপৰিও কলিতা নাথ যোগী আছে আমাৰ ব্ৰাহ্মণ উচ্চ বৰ্ণৰ হিন্দুসকল আছে আমাৰ আৰু খিলঞ্জীয়া যিসকল ইয়াৰ আদিম মানে আমাৰ ইছলামিক বা আমাৰ মুছলমান গৰীয়ামৰীয়া দেখীয় এইসকলক আমি আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ লগতে বৰ্তমান যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে এইসকলক লৈ এখন জনজাতীয় ৰাজ্য হিচাপে যদি অসমখনক যদি স্বীকৃতি নিদিয়ে তেতিয়াহ'লে অনাগত দিনত অসমখন অসম হৈ নাথাকে ইয়াত বিদেশীৰ চৰণীয়া পথাৰ হিচাপে হ'ব গতিকে আমাৰ এই গোটেই অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে অসমখনক জনজাতি ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰাটো আজিৰ তাৰিখত প্ৰথম আৰু প্ৰধান কৰ্তব্য হিচাপে পৰিগণিত হ'ব কাৰণ সদৌ অসম ছাত্ৰ সন্থাই আজি কৈ আছে যে ইয়াত বিদেশী বহিষ্কাৰ কৰিবলৈ হ'লে বা ইয়াৰ আমাৰ যিটো অসম একৰ্ডৰ যিখিনি আমাৰ দফা আছে এইখিনি যদি ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ হয় বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি দ্বিনাগৰিকত্ব ইনাৰ লাইন পাৰ্মিটৰ এই গোটেই কথাখিনি কিন্তু জনজাতিকৰণ হ'লেহে ইয়াত প্ৰযোজ্য হ'ব নহ'লে কিন্তু ইয়াত প্ৰযোজ্য নহয় আজি যদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু ত্ৰিপুৰাৰ বাদে বাকী ৰাজ্যবিলাকত আজি বিদেশী সমস্যা আছে জানো নাই ঠিক তেনেধৰণে আমাৰ যদি লোকসকলে ইয়াত জনজাতিকৰণৰ মৰ্যাদাটো নাপায় তেতিয়াহ'লে সেই বিদেশী সমস্যাটো কিন্তু কেতিয়াও শেষ নহয় অন্ত নপৰিব তৃতীয় কথা হ'ল কি আমি 600 বছৰ ৰাজত্ব কৰা এটা জাতি 600 বছৰ ৰাজত্ব কৰা আমি টাই আহোমসকল চুতীয়াসকল আমাতকৈ পূৰ্বৰ ইয়াৰ ভূমিপুত্ৰ মাটিৰ পৰা তেওঁলোক জন্ম হোৱা মৰাণসকল ইয়াৰ আদিম মৰাণ মটক বৰাহী কাৰ্বিসকলতো আজি তেওঁলোক এটা নিৰাপদ স্থানত আছে কিন্তু আমাৰ এই 6 জনগোষ্ঠীৰ ভিতৰত আমি যেতিয়া অসমৰ বিষয়ে বা আমি ইতিহাসৰ বিষয়ে পঢ়োঁ ইয়াত তেতিয়া মৰাণ মটক চুতীয়া বৰাহী এইসকলৰ আদিম এখন বসতি স্থান আছিলে গতিকে এই জনগোষ্ঠীকেইটাৰ আজি জনজাতিকৰণ নোহোৱাৰ কাৰণে তেওঁলোকে আজি ইয়াতে আজি তেওঁলোকে বাহিৰৰ প্ৰব্ৰজনকাৰীসকলৰ লগত সমান্তৰালভাৱে অধিকাৰখিনি তেওঁলোকৰ লগত মিলি আছে আজি চাওক তিনচুকীয়া হওক ধেমাজি হওক লখিমপুৰ হওক যিবিলাক ট্ৰাইবেল বেল্ট তেওঁলোকৰ লগত আছে সেইবিলাকত আমি 600 বছৰ ৰাজত্ব কৰা জনগোষ্ঠীটোৰ লগতে আদিম ভূমিপুত্ৰ মৰাণ মটক চুতীয়াসকলৰ তাত আজি ভূমি অধিকাৰটো নাই ইমান ডাঙৰ এটা কথা
আজি বিটিডি অঞ্চলত আমাৰ লোকসকলে এই লোকসকলৰ আজি তাত ভূমি অধিকাৰ সুৰক্ষিত নহয় আজি কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য জিলাত আজি তাত 6 শিডিউল আছে তাত আজি আমাৰ লোকসকলৰ সুৰক্ষিত নহয় বৰাকখনকতো আপুনি ক'বই নোৱাৰে বৰাকততো আজি অসমীয়াৰ তাৰ ভেটিটো কি আছে সেইটো আজি সকলোৱে জানে তাত এখন চুতীয়া গাঁও আছে চুতীয়া গাঁওখনৰ আজি তেওঁলোকে কেনেকৈ জীয়াই আছে গতিকে আমাক যদি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে আমি তেতিয়া সকলো অসমত প্ৰত্যেকখন জিলা প্ৰত্যেকটো আমি পাৰ্বত্য জিলাই হওক আমাৰ 6 শিডিউল এলেকাই হওক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক হওক আমি সকলোৱে সমভাৱে জীয়াই থাকিব পাৰিম নহ'লে কিন্তু আমি বিদেশীভাৱে সমান্তৰালভাৱে জীয়াই থাকিব লাগিব আৰু আমাৰ ভৱিষ্যতটো অনিশ্চয়তা আমাৰ অধিকাৰ একো নাথাকিব সেইটো কাৰণে আমাৰ এইটো জনজাতিকৰণৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অসমীয়া খিলঞ্জীয়া ৰাইজে অনুভৱ কৰিছে নিশ্চয় এই আহোম জনগোষ্ঠীৰ মানুহখিনিয়ে যিখিনি ব্যক্তি আছে আপোনাক মই কৈছোঁ যে 20 বছৰ আপুনি অভিজ্ঞপুষ্ট এই ব্যক্তিখিনিয়ে যিখিনি জনগোষ্ঠী আহোম জনগোষ্ঠীয় ব্যক্তিসকলে জনজাতিকৰণৰ দাবীটো কিমান সংখ্যকে ছাপোৰ্ট কৰে মই সেইটোহে সুধিছোঁ নাই এতিয়া সংখ্যাগৰিষ্ঠ লোকে সমৰ্থন কৰিছে নিশ্চয় ঠিক আছে আপুনি কৈছে কৰিছে কিন্তু একাংশ ৰাইজে আমাক কয় যে আহোম জনগোষ্ঠীৰ যিসকল সংগঠন আছে তেখেতলোকে জনগোষ্ঠীটোৰ 100% মানুহকহে তেখেতলোকে হাতত ৰাখিব পাৰিছে 80% মানুহক তেখেতলোকে সেই অন্তৰৰ সংগঠনবিলাকৰ বা জনগোষ্ঠীৰ যিবিলাক কথা শব্দ সেইবিলাক তেখেতলোকে সেই জনগোষ্ঠীটো ব্যক্তিসকলৰ ওচৰলৈ নিব পৰা নাই কি ক'ব আপুনি নাই এইটো আচলতে তেনেকুৱা ধৰণৰ কথা নহয় মই পূৰ্বতে কৈছোঁ আমাৰ মানুহখিনি এটা জাতীয়তাবাদৰ ভেটিত আমি গঢ় দিয়া আমি আজি চাওক পূৰ্বৰ সময়বিলাকত আজি জাতীয় আন্দোলনবিলাক যিমানকেইটা জাতীয় আন্দোলন আমাৰ মূৰৰ ওপৰত পাৰ হৈ গৈছে এইবিলাকত বেছিভাগ আমাৰ আহোমসকলৰে তাত অৱদান বেছি আছে আপুনি প্ৰতিটো আন্দোলনৰে চাওক গতিকে সেই ক্ষেত্ৰত আমাৰ মানুহখিনিয়ে নিজকে আকৌ কমিউনিয়েল ফিল কৰিবলৈ মানে যথেষ্টখিনি আমাৰ সময় প্ৰয়োজন হৈছিলে আৰু এতিয়া লাহেকৈ সকলোৱে স্বীকাৰ কৰি লৈছে কাৰণ মানুহে এইটো কথা কয় যে মই আপোনাক সেইটো কথা ক'ব বিচাৰোঁ যে এটা ৰাজকীয় জাতিয়ে আকৌ জনজাতিকৰণটো কিয় বিচাৰিছে আচলতে এইটো নহয় জনজাতিটো হৈছে আমাৰ ক্ৰাইটেৰিয়া জনজাতীয় ৰজা নাছিলে নেকি জনজাতীয়তো ৰজা আছিলে আজি ডিমাচাসকলৰ তেওঁলোক জনজাতীয় লোক তেওঁলোকৰ ৰজা আছিলে ৰাভা আছিলে চাগে তেনেকৈ ধৰণে আমিও ৰজা আছিলে আমাৰো 600 বছৰ ৰাজত্ব কৰা এটা জাতি কিন্তু আমি জনজাতীয় আমি লোক আছিলোঁ আমাৰ এইটো মানে স্বাভাৱিকভাৱে আমাৰ এইটো ঐতিহাসিকভাৱে আমি জনজাতীয় আমাৰ গোটেই আমাৰ চৰিত্ৰবিলাক জনজাতীয় চৰিত্ৰৰে আমি ভৰি আছোঁ গতিকে আমাৰ মাত্ৰ স্বীকৃতিটোহে চৰকাৰে দিব লাগে কিন্তু আমাৰ সামগ্ৰিকভাৱে আমি জাতিটোৱে জনজাতি আমাৰ বৈশিষ্ট্য আহোম জনগোষ্ঠীয় বহু ৰাইজে আমাক ফোন কৰে সংগঠনৰ নেতাবিলাকে যেতিয়া ইলেকশ্যন আহে আৰু ইলেকশ্যনলৈ 6 মাহ আছে আপুনি নিশ্চয় জানে 7 মাহ আছে এই সময়ত তেখেতলোকে খুব চিঞৰ বাখৰ কৰে প্ৰতিবাদ কৰে আপোনাৰ 2000 মোৰ যদি ভুল হোৱা নাই 19 চনতে কেবিনেটৰ সিদ্ধান্ত হৈ সেই যি 6 জনজাতিকৰণৰ ব্যৱস্থাটো কেবিনেটত সিদ্ধান্ত মৰ্মে দিল্লীলৈ সেই ফাইল আজিলৈকে নপঠালে 2024 চনতো আকৌ কেবিনেট সিদ্ধান্ত হ'ল গোট গঠন কৰিলে মন্ত্ৰী গোট সেই ফাইলো নপঠালে বুলি আমি কাকতে পত্ৰত পাইছোঁ ইমান জনা পাছতো আজি বিজেপি চৰকাৰখন আপোনালোকৰ 9 বছৰ হ'ল এই 9 বছৰ কাৰ্যকালত আপোনালোকে 7 মাহৰ আগত যি ধৰণে আন্দোলন কৰিছে যি ধৰণে প্ৰতিবাদ কৰিছে তে চৰকাৰখন অহা লগে লগে কিয় আপোনালোকে প্ৰতিবাদ নকৰে এইটো তেনেকুৱা কথা নহয় আচলতে আপোনালোকে জ্ঞাত যে বিজেপি চৰকাৰ যেতিয়া শাসনলৈ আহিছিলে প্ৰথমতে শাসনলৈ আহোঁতে মই কৈছোঁৱে এটা ৰাজনাথ সিং ডাঙৰীয়া গৃহমন্ত্ৰী আছিলে ৰাজনাথ সিং ডাঙৰীয়া গৃহমন্ত্ৰী থাকোঁতে আমাৰ ৰাজ্যসভা ৰাজ্যিক মন্ত্ৰী আছিলে কেন্দ্ৰৰ কিৰণ ৰিজিজু ডাঙৰীয়া আমি কেইবাবাৰো গৈছোঁ কেইবাবাৰো আলোচনা কৰিছোঁ তাত প্ৰথমৰ পৰা আমি কি কয় আমাৰ জনজাতি মন্ত্ৰী ডাঙৰীয়াৰ লগতো সাক্ষাৎ কৰিছোঁ বিভিন্ন পৰ্যায়ত সেইটো আমাৰ বহুতখিনি আগবাঢ়ি গৈছিলে আমাৰ মডেলিটি কমিটি পৰ্যন্ত গঠন হৈ গৈছিলে আৰু আপোনাক এইটোৱে কৈছোঁ যে এইটো ৰাজ্যসভাতো দেখোন উত্থাপন হৈছে কিন্তু বিল পাছে নহ'ল গতিকে সেইটো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমি আন্দোলন কৰাৰ কথা নহয় বা আমি সেইখিনি আমাক সন্দেহৰ চকুত চোৱাটো ডাঙৰ কথা নহয় আজিৰ তাৰিখত আমি
ৰাজনৈতিকভাৱে আমি পৰিপক্ক হ'ব লাগিব আমাৰ জাতিটো আগবঢ়াই নিবলৈ হ'লে আমাৰ ৰাজনৈতিকভাৱে আমি পৰিপক্ক নহ'লে আমাৰ একো অৰ্থ নাইকিয়া হৈ আছে আজি অসম গণ পৰিষদ চৰকাৰখন আহিলে কংগ্ৰেছৰ বিৰোধিতা কৰি তাত আমাৰ আহোমৰ কেইজন মন্ত্ৰী থাকিলে হিৰণ্য কোঁৱৰ ডাঙৰীয়া আছিলে মাত্ৰ তাৰপিছত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী আমাৰে আছিলে কিন্তু টাই আহোমসকলৰ কাৰণে কি কৰি থৈ গ'ল বিশেষ একো নকৰিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই 200 পোষ্ট দিলে বা আৰু কিবা কিবি কেইটামান কৰি থৈ গ'ল তাৰপিছত তৰুণ গগৈ ডাঙৰীয়াই বিশেষ একো কৰা নাই আমাৰ আকৌ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে সৰ্বানন্দ সোণোৱালে কি কয় এইটো জনজাতিকৰণৰ কাৰণে তেওঁৱে গৃহমন্ত্ৰী বা আমাৰ ট্ৰাইবেল মিনিষ্টাৰক লগ কৰাই দিছিলে সেইখিনি কৰালে তাৰপিছত তেওঁ শাসনৰ পৰা গুচি গ'ল গুচি যোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা পৰ্যায়লৈকে কাম কৰিছে বুলি আমি অনুভৱ কৰিছোঁ কিন্তু আমি ফিনিচিংটো তেওঁৰ পৰা বিচাৰিছোঁ হয় আহোম জনগোষ্ঠীটোৰ বাবে বহু কাম কৰিছে দিল্লীলৈকে লাচিত দিৱস পতা ব্যৱস্থা কৰিছে বিশ্বক জিলিকাই দিছে 2016 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া খানাপাৰালৈ আহিছিল তেতিয়া তেখেতে কৈছিল বিদেশী বহিষ্কাৰকৰণৰ কথা কৈছিল 6 জনজাতিকৰণৰ যি ব্যৱস্থা এই ব্যৱস্থাটোৰ কথাও কৈছিল আজি কিন্তু 12 বছৰ হ'ল হিমন্ত বিশ্ব শৰ্মায়ো তেতিয়া এটা সময়ত কৈছিল কিন্তু কালি আপোনাৰ এই প্ৰধানমন্ত্ৰী আহি গ'ল কিন্তু এটা শব্দ তাত উপস্থাপন কৰা নাই 6 জনজাতিকৰণৰ বিষয় লৈ আপোনালোকে ইমান দিন আজি 12 বছৰ এফালে 9 বছৰ হৈছে আপোনালোকে এই ইলেকশ্যনৰ আগমুহূৰ্তত মই আকৌ আপোনালোকক কৈছোঁ আপোনালোকে কিয় দাবীটো আজৰি আনিব পৰা নাই বুলি ভাবে কি কাৰণে পৰা নাই চাওক এইটো আমি আজি তাৰিখত আমি ঐক্যবদ্ধভাৱে আমি আগবাঢ়িব লাগিব আমি এটা অচলা অৱস্থা সৃষ্টি কৰিব লাগিব আমাৰ এনেকে 83 চনৰ আন্দোলন হৈছিলে তেনেকে ধৰণে আমি সমগ্ৰ উজনি অসমখনত বা উজনি নামনি অসমত হলো আমাৰ গোটেই অসমত এটা অস্থিৰ কৰিব লাগিব আমি মানে শাসনত থকা ৰাজনৈতিক দলে আমাৰ প্ৰতি ভয় খাব লাগিব যে এওঁলোকক যদি আমি জনজাতিকৰণৰ মৰ্যাদা নিদিওঁ তেতিয়াহ'লে আমাৰ কাৰণে ভৱিষ্যত আমাৰ ৰাজনৈতিকভাৱে আমাৰ অৱস্থা বেয়া হ'ব এই পৰ্যায়টো কৰিব পাৰিব লাগিব তেওঁলোকক তেতিয়াহে হ'ব নিশ্চয় আপুনি আমি আপুচিনভাৱে এইখিনি কাম কৰিব লাগিব নিশ্চয় মই আদৰণি জনাইছোঁ এই কথাষাত মই আপোনাক এটা যোগ দিম এজন বিধায়কে শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া টাই আহোম জনগোষ্ঠীয় যিসকল নেতা আছে তেখেতলোকক লৈ দুটামান কথা কৈছিল আপুনি শুনিছে নাই মই নাজানো তেখেতে কৈছিলে যে টাই অসমৰ যি জনগোষ্ঠীৰ দাবী এই দাবীটো আজৰি আনিবলৈ হ'লে নেতাসকল বিকি যাব নালাগিব এটা শব্দত কৈছিল একাংশই বোলে তেখেতলোকক টকা পইচা দি সহায় কৰে সেইবাবে জনজাতিকৰণ দাবীটো আজৰি আনিব পৰা নাই কিন্তু আজি আপুনি এই মঞ্চলৈ আহিছে মনৰ পৃথিৱী অঞ্চললৈ এজন টাই আহোম ছাত্ৰ সন্থা মুখ্য আপুনি উপদেষ্টা 20 বছৰ অভিজ্ঞ পুষ্ট আপোনালোকে কিয় তাৰ প্ৰত্যুত্তৰ এটাও শব্দ আমি শুনা নাপালোঁ না চাওক আমাৰ সংবিধানৰ নীতিমতে আমাৰ সভাপতি ডাঙৰীয়াই গোটেই সংগঠনৰ আমাৰ সংগঠনৰ বক্তব্যটো আগবঢ়ায় গতিকে সভাপতি ডাঙৰীয়াই বক্তব্য আগবঢ়োৱাৰ পাছত মই মুখ্য উপদেষ্টা হিচাপে আগবঢ়োৱাটো বা সম্পাদকে আগবঢ়োৱাটো তাৰ সভাপতি ডাঙৰীয়াই কৈছে আগবঢ়াইছে এইটো অৱগত নহয় কৈছে এইটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁ কাৰ নাম কৰিছে নাম কৰা নাই প্ৰথম কথা বা আমাৰ 6 জনগোষ্ঠী বুলি ক'লেও আমি কি কৰিছোঁ নাই কৰা আমাৰ ৰাইজে দেখি আছে ৰাইজে জানে গতিকে আমি সেইখিনি আকৌ এবাৰ পুনৰ তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমাৰ আকৌ এটা আমি ৰাইজৰ আগত আমি এইটো প্ৰতিপন্ন কৰিব নালাগে আমি দেখি আছে আমি সদৌ টাইম ছাত্ৰ সন্থাই আপুচিনভাৱে সংগ্ৰাম কৰিছোঁ যদি আপোচ কৰিলোঁ হয় তেতিয়াহ'লে আমি বহু কিছু কাম আজি আমাৰ সদৌ টাইম ছাত্ৰ সন্থাৰ নামত আমি কিবা কিবি কৰিব পাৰিলোঁ কিন্তু আপুচিনভাৱে কৰি আছোঁ কাৰণে আজি আমাৰ দাবীবিলাক পূৰণ কৰিবলৈ চৰকাৰে বাধ্য হৈছে বা বাধ্য হ'ব লাগিব আমি ঐক্যবদ্ধভাৱে আমি সদৌ টাইম ছাত্ৰ সন্থাই আজি সুদীৰ্ঘ বছৰ আপুচিনভাৱে কৰিছোঁ আৰু কৰি যাম নিশ্চয় জনগোষ্ঠীটোৰ আপুনি কৈ আছে যে ঐক্যবদ্ধ আমি আমাৰ যিসকল আমিও ৰাইজৰ লগত থাকোঁ কিছু গুণী জ্ঞানী ব্যক্তিয়ে আমাক কয় যে টাই আহোম ছাত্ৰ সন্থাই হওক টাই আহোম যুৱ পৰিষদে হওক আজি আহোম জনগোষ্ঠী আপুনি যদি চাই 30-35টা সংগঠন আছে একতা নোহোৱা বাবেই যে জনগোষ্ঠীৰ যি জনজাতিকৰণ দাবীটো আজৰি আনিব পৰা নাই বহু ব্যক্তিয়ে কয় একতা অভাৱ বুলি কৈছে আপুনি টাই আহোম ছাত্ৰ সন্থা বসন্তপন্থী মই আপোনাক চিধা চিধিকৈ সুধিছোঁ বসন্তপন্থী মিলনপন্থী বুলিও আছে এই ভাগটো কিয় হ'বলগীয়া হ'ল আপুনি প্ৰথম দৰ্শকক জনাওক টাই আহোম জনগোষ্ঠীয় দৰ্শকসকলক কওক দুভাগ কিয় হ'বলগীয়া হ'ল চাওক প্ৰথম যেতিয়া মোক পন্থী হিচাপে আপুনি অভিহিত কৰিছে সেইটো মই প্ৰথমে নৎসাত কৰিছোঁ কাৰণ ইয়াত পন্থী নহয় আমাৰ চৰাইদেউৰ অধিৱেশনত
বসন্ত গগৈ সভাপতিত্বত লৈ এখন সমিতি গঠন হৈছিলে যিখন আমাৰ গুৱাহাটীত সকলো সৰ্বসন্মতিক্ৰমে ইয়াত শপত গ্ৰহণ কাৰ্যসূচী হৈছিলে গতিকে আমি সংগঠনটো ভাগ হিচাপে বা আমাৰ লবি হিচাপত নাই আমি টাইম ছাত্ৰ সন্থাই এটাই আছো কিন্তু আমাৰ লক্ষ্য উদ্দেশ্য একেটাই আজি কোনোবাই বেলেগকে ক'বা যদিও দাবী কৰিছে কিবা এটা কৰিছে আহোমৰ জনজাতিকৰণৰ কাৰণে দাবী কৰি আছে নিশ্চয় কোনোবাই আকৌ গৈ পিনি তাই আহোমক জনজাতি নিদিব লাগে বুলিতো কোনো কোৱা নাই নালাগে বুলিতো কোৱা নাই কোৱা গতিকে দাবীখিনিক লৈতো কোনে সকলোৱে একত্ৰিতভাৱে একেটা উদ্দেশ্য লৈ পিনি কৰিছে গতিকে তাত আমি হয় সকলোৱে কিবা কিবি আদৰ্শ মতাদৰ্শৰ কাৰণে কোনোবাই বেলেগ বেলেগকে সংগঠন কৰি আছে সেইটো বেলেগ কথা কিন্তু আমি ঐক্যবদ্ধভাৱেও বহিছোঁ একেখন প্লেটফৰ্মত বহিছোঁ আমি ডিব্ৰুগড়ত এবাৰ আমি গোটেইকেইটা জনগোষ্ঠীয় সংগঠনে একেলগত বহিছোঁ ঠিক তেনেধৰণে আমাৰ সেই যিটো মানসিকতা বা আমাৰ ঐক্যবদ্ধ হোৱাৰ সেই প্ৰাসংগিকতাটো আমাৰ আছে আৰু আমি সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ যদি ক'ৰবাত অকণমান মতানৈক্য হৈছে মতানৈক্যখিনি আমি দূৰ কৰিম খুব সোনকালে দূৰ কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িম আহোম জনগোষ্ঠীয়ে বিভাজনটো দেখুৱাই দিছে টাই আহোম ছাত্ৰ সন্থাই হওক টাই আহোম যুৱ পৰিষদে হওক একাংশ ব্যক্তিয়ে কয় যে এই বিভাজনটো কেতিয়া ৰোধ কৰিব পাৰিব কেতিয়া বন্ধ কৰিব পাৰিব নতুন প্ৰজন্মক উঠি অহা প্ৰজন্মক আহোম জনগোষ্ঠীয় বিভাজনটো নোহোৱাৰ বাবে কি ব্যৱস্থা কৰিব আপোনালোকে আপুনি বিভাজনৰ কথাটো কৈছে যেতিয়া এইটো মই বুজি পোৱা নাই কিন্তু আমি বিভাজনটো আজি আমি কাকো দেখুওৱা নাই আমি বেলেগ বেলেগ ধৰণে সংগ্ৰাম কৰি আছে টাইপা ভাগে কৰি আছে টাইম ছাত্ৰ সন্থাই টাইম ছাত্ৰ হিচাপে কৰি আছে আজি মিলন বৰগোহাঁইও মোৰ ঘৰত সেইদিনা গৈ আহিছে বসন্ত গগৈও মোৰ ঘৰত যায় ময়ো তেওঁলোকৰ ঘৰত যাওঁ এইবিলাকত আমাৰ কোনো মতানৈক্য নাই বা আমি আমাৰ প্ৰজন্মসকলক এইবিলাক দেখুওৱা নাই হয় আমি পৃথকে আন্দোলন কিছুমান কৰা হৈছে পৃথকে আন্দোলন নকৰাকৈ আমি ঐক্যবদ্ধ কৰিবৰ কাৰণে মই উদ্যোগ লৈছোঁ আৰু মই চেষ্টা কৰিছোঁ আৰু সকলো সহযোগিতাত আপোনাৰো সহযোগিতা লাগিব আৰু আমাৰ যিসকল বৌদ্ধিক মানুহ যোৱাকালি আমি ইয়াতে সমাজ কল্যাণ বিভাগত এখন হৈছে হয় ঠিক ফুৰালুং সংঘৰ লগতো আমি বহু কথা পাতিছোঁ তেনেকৈ ধৰণে আমি যিকেইটা আমাৰ পেৰেণ্টছ যিকেইটা আমাৰ অভিভাৱক সংগঠন আছে আমাৰ মুংডুং চুনখাম মানে ফুৰালুং সংঘ পূৰ্বাঞ্চল টাই সাহিত্য বা এই গোটেই সকলোৰ লগত আমি আলোচনা কৰি আমি এইখিনি কৰিবলৈ চেষ্টা কৰিম আপুনি বিভাজনৰ কথা কৈ আছে আপুনি মই যে কৈছোঁ আপোনাৰ পন্থী শব্দটো কওঁতে আপুনি অকণমান বেয়া পাইছে মই ধৰি লৈছোঁ মই কেলৈ কৈছোঁ যে আমি বাতৰি কাকতত দেখোঁ মিলনপন্থী বুলি লিখে বসন্তপন্থী লিখে আচলতে আহোম জনগোষ্ঠী বহু ব্যক্তিয়ে কয় যে এই পন্থী শব্দবিলাক বেয়া বিভাজন হ'লে জনগোষ্ঠীটো আপোনাক মই কৈছোঁ যে আপোনাৰ নতুন প্ৰজন্মক আদৰ্শ আপোনালোকে কি দেখাব আপোনালোক নেতা 20 বছৰ অভিজ্ঞপুষ্ট আপুনি এজন ব্যক্তি এই যে বিভাজন হৈছে আপোনালোকে চাওকচোন NKTV সন্মুখত গণেশগুৰিত আমি দেখিছিলোঁ এজন সাংবাদিকৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থা বসন্ত গগৈয়ে আহি তাত আপোনাৰ ধৰ্ণা দিছিল প্ৰতিবাদ কৰিছিল আপোনালোকৰ টাই আহোম ছাত্ৰ সন্থাই এটা আকৌ পন্থীয়ে মই ডিব্ৰুগড় তিনিচুকীয়াত গৈ সেই সাংবাদিকজনক মানে এৱাৰ্ড দিছে সম্বৰ্ধনা জনাইছে এই বিষয়ত আপুনি পন্থী বুলি নক'ব নে বিভাজন বুলি নক'ব কি ক'ব আপুনি কওক এই মুহূৰ্তটো মই গমেই পোৱা নাই আপুনি গম নাপায় এটোতো বেয়া কথা আপুনি এজন নেতা হৈ যেতিয়া আপুনি এইটো কথা গম নাপাব নিশ্চয় গণেশগুৰিত আপুনি আহিছিল চাগে মই অহা নাছিলোঁ কিন্তু মই গম পাইছিলোঁ এইটো হেৰিটো কথাটো যিটো তেওঁ বক্তব্য ৰাখিছিলে গতিকে আমি তেনেকুৱা ধৰণৰ যিবিলাক বিতৰ্কিত বিষয়বিলাকৰ বা আমাক যিবিলাকে তুচ্ছতাচ্ছিল্য কৰে সেইবিলাকৰ পৰা আঁতৰি থকাটো ভাল ই কোনোবাৰ ব্যক্তি বিশেষেই হওক বা কোনোবাই ক'ৰবাত কিবা এটা অনুষ্ঠান পাতক এইখিনিৰ পৰা আঁতৰি থকাটো জাতিটোৰ কাৰণে মংগল বুলি ভাবোঁ ঠিক আছে বাৰু সেইটো মই আপুনি ক'লে যে বিভাজনৰ কথাটোৰ কাৰণে মই উদাহৰণটো আপোনাক দিলোঁ যে আকৌ আমাক কেতিয়াবা সোধে যে মন্ত্ৰী বিধায়কৰ মধ্যভোগী আছে মন্ত্ৰী বিধায়কৰ একাংশ মই শব্দটো কৈছোঁ একাংশ মন্ত্ৰী বিধায়কৰ মধ্যভোগী আছে এই জনগোষ্ঠীয় যিসকল নেতা এই নেতাসকলে সেই মধ্যভোগী ব্যক্তিজনৰ ঘৰত আহি বহে আৰু তেখেতলোকে কিবা এটা লেনদেন কৰে বুলি বহু ব্যক্তিয়ে কয় আমি নাজানো কিমানটো সত্য কাৰণ যিসকল জনগোষ্ঠীয় নেতাসকল ৰাস্তাত ধৰ্ণা দিয়ে প্ৰতিবাদ কৰাৰ পিছত আহি ৰাতি সেই মধ্যভোগীৰ ওচৰত আহি বহেহি ধন টোপোলা লয় বুলি বহুতে অভিযোগ কৰে কিমানটো সত্য কোন মধ্যভোগী
মন্ত্ৰী বিধায়কৰ মধ্যভোগী একাংশ না মই হেতু কথা মই একেবাৰে নাই আপুনি নাজানে মই নাজানো মই সেইখিনি আচলতে এই যিবিলাক বিত্তীয় বিভাগবিলাকৰ ওপৰত মই মুখ্য উপদেষ্টা হিচাপে মই সেইবিলাকৰ ওপৰত মই নাযাওঁ সভাপতি সম্পাদকে আচলতে গোটেইবিলাক আয়োজন কৰে তেওঁলোকে আচলতে আমাৰ যেহেতু আমাৰ নিজৰ জনগোষ্ঠীয় লোকসকলৰ বৰঙণি বা সাহায্য বা আমি নিজেই আচলতে আমি বহুখিনি আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীয়ে আজি নিজৰববীয়াকৈ সংস্থাপিত হৈ আছে আমি সেই নিজৰববীয়াকেও আমি আচলতে বহু সংগঠনৰ কাৰ্যসূচী আজি সমাপন কৰোঁ আমি বহুকেইজন ময়ে ধৰক আৰু তেনেকৈ ধৰণে আমাৰ বহুকেইজন সংগঠনৰ ব্যক্তি আছে তেওঁলোকে আচলতে নিজে সংগঠনটো আচলতে পৰিচালিত কৰাত নিজৰ অৰ্থ ব্যয় কৰি আহিছে গতিকে এই ক্ষেত্ৰত আমি যিসকলে মই অৱগত নহয় আৰু আমি আচলতে নিজে যিহেতু সংগঠনত নিজৰ আয়ৰ পইচাৰে মই সংগঠন কৰি আছোঁ গতিকে এই ক্ষেত্ৰত মই ইমান গুৰুত্ব নিদিওঁ ঠিক আছে এই যে কথাখিনি মই সুধিলোঁ এতিয়া মই আচল কথাটো আপোনাক কওঁ মৰাণ জনগোষ্ঠীয় আপুনি আন্দোলন দেখিছে আমি সৰুৰ পৰা এটা জনগোষ্ঠীয় ইমান সংখ্যক ব্যক্তি ওলাই অহা আমি দেখা নাছিলোঁ সংগ্ৰামত ভোটালৈ যিটো তিনিচুকীয়াত কাকপথাৰত কৰিলে 600 বছৰ ৰাজত্ব কৰা এটা জাতি এই জাতিটোৰ সংগঠন ইমান আছে একতা হৈ যদি চিঞৰিলেহেঁতেন মই কোৱা নাই যে টাইপা আটাচুৰ লগত লগ হওক আহোমসভা আটাচুৰ লগত লগ হওক কিন্তু টাইপা আটাচু বা আহোমসভা সকলো আহোম জনগোষ্ঠীয় ব্যক্তিক যদি এক হৈ একেখন প্লেটফৰ্মত থিয় হৈ যদি আজি চিঞৰিলেহেঁতেন নিশ্চয় দিল্লীয়ে শুনা পালেহেঁতেন আৰু 6 জনজাতিকৰণ আজৰি আনিব পাৰিলেহেঁতেন বুলি অনুভৱ হয় মই সেইকাৰণে এই কথাখিনি আপোনালোক সুধিলোঁ যে মৰাণ জনগোষ্ঠীয়ে যিটো দেখুৱাই দিছে কিন্তু আজিলৈকে আপোনালোকে টাই আহোম ছাত্ৰ সন্থায়ো আমি দেখাত এনেধৰণৰ সংগ্ৰাম দেখুৱাব পৰা নাই ইমান সংখ্যক ব্যক্তিলৈ আন্দোলন কৰা আমি দেখা নাই হয় কম সংখ্যক হৈছে ইমান সংখ্যক ওলাই অহা নাই স্বতঃস্ফূৰ্তভাৱে তেখেতলোকৰ মনোমালিন্য আছিল কিন্তু এক হ'ল শেষত এক হৈছে তেখেতলোক আজি তাৰিখত কি ক'ব এইটো চাওক আমি কৈছোঁ আমি টাই আহোমসকল অকল কমিউনিয়েল নহয় দেই আমি অসমীয়া জাতিটোৰ কথা চিন্তা কৰা লোক আমি অকল টাই আহোমে আমি বহু প্ৰগ্ৰেম কৰিছোঁ যোৱা শিৱসাগৰত মই তাৰিখটো পাহৰিছোঁ বসন্ত গগৈৰ নেতৃত্বত এটা গণসমাৱেশ হৈছে তাৰ পূৰ্বে 2004 চনত মই য'ত মই টাইম ছাত্ৰ সন্থাত জইন কৰিছোঁ তাত তেতিয়াই 2004 চনৰ 24 মাৰ্চত আমাৰ প্ৰায় 50,000 মানুহ তাত সমবেত হৈছিলে সেই গণসমাৱেশত আৰু সেই গণসমাৱেশৰ কাৰণে মই টাইম ছাত্ৰ সন্থালৈ আহিছোঁ গতিকে আপুনি নাই হোৱা বুলি একে কোবতে ক'ব নোৱাৰে গতিকে আমাৰ সমস্যাখিনিক লৈ পিনি আমি আহিব লাগিব এতিয়া প্ৰয়োজন সাপেক্ষে আমি সকলো ওলাই আহিব লাগিব আমি ঐক্যবদ্ধভাৱে আহিব লাগিব আমি ধেমাজিতো আমি অকল আহোম বুলি নহয় আমি গোটেই সামগ্ৰিকভাৱে বহু লোক ওলাই আহি বহুত ডাঙৰ প্ৰতিবাদ কৰিছোঁ স্বতঃস্ফূৰ্তভাৱে ওলাই গতিকে তেনেকুৱা সমস্যাবিলাক হৈছে আৰু শেহতীয়াভাৱে আমি এতিয়াও আমাৰ গোটেইকেইটা সংগঠনক লাগিব আজি আপুনি গোটেই আমি উমৈহতীয়াভাৱে এটা সংগঠন কৰিলে এইটো কাৰণে নহ'ব আমাৰ প্ৰত্যেকৰ সুকীয়া কামখিনি আজি ৰাজপথৰ আন্দোলনখিনি আজি ফল সংগ্ৰহ কৰিব নোৱাৰে আজি পূৰ্বাঞ্চল সাহিত্য সভাই কৰিব নোৱাৰে গতিকে আমি ৰাজপথৰ আমাৰ দাবী দাবাজখিনি আমাৰ অধিকাৰখিনিৰ কাৰণে আমি এই যুৱ সংগঠন ছাত্ৰ সংগঠনখিনিয়ে কৰিব লাগিব আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিৰ কাৰণে আমাৰ হেৰিয়ে কৰিব লাগিব পূৰ্বাঞ্চল সাহিত্য কৰিব লাগিব আমাৰ পয়ফল সংগ্ৰহ কৰিব লাগিব আহোম সভাই তেনেকৈ ধৰণে গোটেই আমাৰ আহোম সমাজখনৰ ৰাজনৈতিক চিন্তাধাৰাবিলাক আগবঢ়াই নিব পাৰিব লাগিব গতিকে আমি সকলোৱে উমৈহতীয়াভাৱে আমি আগবাঢ়ি যাবলৈ পদক্ষেপ গ্ৰহণ কৰিছোঁ যোৱাকালিও আমাৰ ৰবীন বৰপাত্ৰ গোহাঁই ছাৰকে ধৰি আমাৰ বিশিষ্ট ব্যক্তিসকল কালি উপস্থিত হৈছে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় তেনেকুৱা ধৰণৰ এটা খুব সময় উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে সময় আহি পৰিছে আৰু খুব সময় উপযোগী সিদ্ধান্ত আহিব বুলি আমি আশাবাদী ৰাইজে নেতাবিলাকক বিশ্বাস কিয় নকৰে জানেনে যেতিয়া অৰাজনৈতিক সংগঠনত থাকে আপুনি ধৰি লওক মই উদাহৰণ দিছোঁ যে আমি দেখিছোঁ তথ্য আছে প্ৰমাণ দিব পাৰোঁ যদি আপুনি কয় যে নিতুল্লা প্ৰমাণ দিয়ক মই প্ৰমাণ দিব পাৰিম মোৰ পাৱা হাউচতে টাই আহোমৰ এটা সংগঠনৰ তেখেত কেন্দ্ৰীয় সমিতি সম্পাদক অৰাজনৈতিক আপুনি চাব দেই তেখেতে মূৰত পাঘুৰি মাৰি হেন্দাং লৈ বিজেপি জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ বা যি নহওক কংগ্ৰেছ জিন্দাবাদটো দিব নোৱাৰে পাৰে জানো অৰাজনৈতিক সংগঠনে কেতিয়াও নোৱাৰে সেই পৰিৱেশটো এজন কেন্দ্ৰীয় সমিতি সম্পাদকে যেতিয়া কৰে তেতিয়াহ'লে আহোম জনগোষ্ঠীয় মানুহবিলাক খুব হয়
খুব প্ৰকাশ হয় যে সেইকেইজন ব্যক্তিয়ে কয় যে ডিঙি হিউ ফুলাই ফলাই আমি আহোম জনগোষ্ঠীৰ নেতৃত্ব লৈছোঁ, আমি আহোম জনগোষ্ঠীৰ বিষয়ববীয়া। কিন্তু গুণী জ্ঞানী ব্যক্তিসকলে তেখেতলোকৰ কথাবিলাক শুনিবলৈ তেতিয়া নুই কৰে, শুনিবলৈ নিবিচাৰে। কাৰণ অৰাজনৈতিক সংগঠন হৈ যেতিয়া নেকি আপুনি এটা ৰাজকীয় শাসক পক্ষত যদি আপুনি চিঞৰে, তেতিয়াহ'লে আপুনি শাসক পক্ষৰ লগত যোগ হওক, তেতিয়াহ'লে আহোম জনগোষ্ঠীৰ নেতৃত্ব কিয় দিছে? এই কথাবিলাক দেখাৰ কাৰণে ৰাইজে দেখিছে বাবে ৰাইজে খুব প্ৰকাশ হৈছে। এতিয়া সংগঠনৰ নেতাবিলাকৰ ওপৰত বিশ্বাস আস্থা একো নাইকিয়া হৈছে, হয়নে কথাটো? হ'ব পাৰে, আপুনি অনুভৱ কৰিছে? অনুভৱ কৰিছোঁ। তেনেকুৱা ধৰণৰ যদি হৈছে এইটো আচলতে ভুল কৰিছে। এটা অৰাজনৈতিক দল সংগঠন নীতি আদৰ্শৰ যিটো সংবিধান আছে, সংবিধানৰ ভিতৰত থাকি কামখিনি কৰিলে ভাল হয়। কেতিয়াবা কোনোবা আমাৰ মুখ্যমন্ত্ৰীক যদি কোনোবাই কিবা বাহিৰৰ কোনোবাই আহি পিনি ইয়াত অপদস্থ কৰিছে, কিবা কৰিছে, তাৰ বিষয়ে তেতিয়া তেওঁক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। এইখিনি কিন্তু একেবাৰে অস্বীকাৰ কৰিব নোৱাৰে। আৰু আমি ৰাজনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে বা আমি আমাৰ জাতিটোৰ কিছুমান অধিকাৰ আনিবৰ কাৰণে কেতিয়াবা মিটিঙত তেওঁলোকক মাতিবলগীয়া হ'ব পাৰে। গতিকে সেইখিনি এটা ৰাজনৈতিক আমাৰ সীমাবদ্ধতা বা আমাৰ অৰাজনৈতিক যিটো চৰিত্ৰ, সেইটো চৰিত্ৰ অক্ষুণ্ণ ৰাখি পিনি এইখিনি কাম কৰিলে ভাল হয় বুলি মই আশা কৰোঁ। নিশ্চয়। ৰাজনৈতিক পথাৰখনলৈ আপুনি যাবলৈ ঢাপলি মেলিছে বুলি বহু ৰাইজে কয়। দুলাল বৰুৱা ৰাজনৈতিক পথাৰলৈ যাবলৈ ঢাপলি মেলিছে, কিমানটো সত্য? চাওক, এইটো কথা আমি এনেকৈ ধৰণে ভাবোঁ যে আমি জাতিটোক ৰাজপথত আন্দোলন কৰি আমি প্ৰতিবাদ কৰি যিখিনি কথা আমি চৰকাৰৰ পৰা বাধ্য কৰাব নোৱাৰোঁ, সেই কামখিনি কৰিবলৈ হ'লে আমাৰ সাংবিধানিক প্ৰক্ৰিয়াৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি যাব লাগিব। আৰু সেইখিনি কৰিবলৈ হ'লে আমি সদনত উপস্থিত থাকিব লাগিব, আমাৰ প্ৰতিনিধি থাকিব লাগিব। আমাৰ যদিও প্ৰতিনিধি আছে, কিন্তু আমাৰ হৈ পিনি আজিলৈকে তেওঁলোকে ক'তো একো আমাৰ কাৰণে কাম কৰা নাই। গতিকে আমাৰ কামখিনি কৰিবৰ কাৰণে আমাৰ প্ৰতিনিধিয়ে সদনত মাত মাতিব পৰা এজন ব্যক্তিৰ প্ৰয়োজন হৈছে, বা আমাৰ তেনেকুৱা ধৰণৰ এজন নহয়, আমি পাৰিলে সকলোকে পঠিয়াবলৈ চেষ্টা কৰিব লাগে। গতিকে আজিৰ তাৰিখত আমি সদৌ টাইম ছাত্ৰ সন্থাৰ আমি এটা আজি এটা বয়সত আমি উপনীত হৈছোঁহি। আমি সদৌ টাইম ছাত্ৰ সন্থা আমি সদায় কৰি নাথাকোঁ। গতিকে একাংশ লোকে বা আমাৰ সংগঠনৰ ফালৰ পৰাও আমাৰ সদস্যসকলৰ আহ্বান আছে, বা জাতিটোৰ আমাৰ সদনত মাত মাতিবৰ কাৰণে কিছু লোকক আমি হয়তো আমি ৰাজনৈতিকভাৱে প্ৰক্ষেপ কৰাবৰ কাৰণে চিন্তা চৰ্চা কৰা। তাৰ ভিতৰত ধেমাজি জিলাৰ নৱনিৰ্বাচিত নৱগঠিত চিচি বৰগাঁও বিধানসভা সমষ্টিটোৰ কাৰণেও মোক আচলতে সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে আমাৰ বহু লোকে প্ৰক্ষেপ কৰিব বিচাৰিছে। গতিকে যদি ৰাইজৰ মনোগ্ৰাহী হওঁ, ৰাইজে যদি সমৰ্থন কৰে, তেতিয়াহ'লে মই নিশ্চয় ৰাজনৈতিক পথাৰখনত আগবাঢ়িবৰ কাৰণে মই পদক্ষেপ গ্ৰহণ কৰিম। কোনটো ৰাজনৈতিক পাৰ্টিৰ লগত আপুনি যোগ হৈছে? মই এতিয়ালৈকে যোগ হোৱা নাই। কোনটোৰ লগত হ'ব? চাওক, মই আমাৰ সংগঠনৰ এক্সিকিউটিভ বহিব, আৰু আমাৰ আঞ্চলিক পৰ্যায়ত জিলা পৰ্যায়তো আমাৰ এইখিনি আছে, তেওঁলোকৰ লগত আলোচনা কৰিম। তেওঁলোকে যদি কোনোবা দলৰ লগত এই কথাটোত সহমতত আহে, তেতিয়াহ'লে হয়তো কোনোবা এটা ৰাজনৈতিক দলত মই আগবাঢ়িম। তেওঁলোকৰ সহযোগতহে দেই। যদি কয় তেওঁলোকে নহয় আমি ৰাজনৈতিক কোনো দলৰ লগত কথা নাপাতোঁ বা আমি এইখিনি কৰিব নিবিচাৰোঁ, তেতিয়া নিশ্চয় আমি নিজাববীয়াকৈ নিৰ্দলীয় হ'লেও বা আমি অন্যান্য কিবা এটা মানে জনগোষ্ঠীটোৰ হৈ বা কাৰোবাৰ ফালৰ পৰা হ'লেও যদি সকলোৱে আগবঢ়াই দিয়ে, তেতিয়া নিশ্চয় নিৰ্দলীয়কৈ হ'লেও আগবাঢ়িবলৈ চেষ্টা কৰিম। মানে মনোজ দুলাল বৰুৱাই ৰাজনৈতিক দলৰ ফালৰ পৰা টিকেট নাপালেও নিৰ্দলীয় হ'লে খেলিব। নিশ্চয় নিশ্চয়। এখন হাবিত দুটা বাঘ নাথাকে। আপোনালোকৰ টাই আহোম ছাত্ৰ সন্থাই আৰু এজন ব্যক্তিয়ে তাত টিকেটৰ কাৰণে বা ৰাজনৈতিক সেই সমষ্টিটোত তেখেতে যোগদান কৰিব বুলি আমি শুনি আছোঁ, ফেচবুকত পাইছোঁ, বা কিছু কিছু ক্ষেত্ৰত আমি ঘুনুকঘানাকৈ যিহেতু মিডিয়াৰ লগত জড়িত আমি শুনো। কি ক'ব? মনোজ গগৈৰ কথা কৈছে নিশ্চয়। মই নামটো ক'ব বিচৰা নাছিলোঁ, আপুনি কৈছে। হয়, তেখেতে নিৰ্বাচনত কোনোবা দলৰ পৰা টিকেট হয়তো বিচাৰিছে, গতিকে মই হয়তো ইমান জ্ঞাত নহয়। চৰ্চাত আহিছে, তেওঁৰ নামো আহিছে। কিন্তু যিহেতু আমাৰ সংগঠন আছে, সংগঠনটোৰ ফালৰ পৰা সংগঠনে যাকেই কৰে, মই সেই সংগঠনৰ যিটো আমাৰ এক্সিকিউটিভ কাৰ্যনিৰ্বাহক, সেই কাৰ্যনিৰ্বাহক যি সিদ্ধান্ত হয় মই সেইটোত সম্পূৰ্ণ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তটো মই মানি ল'ম।
আপুনি কাৰ্যনিৰ্বাহৰ সিদ্ধান্ত মানি ল'ব মুঠৰ ওপৰত আপুনি নিৰ্দলীয় হ'লেও খেলিব এতিয়া আপুনি সমষ্টিত প্ৰস্তুতি চলাইছে কেনেধৰণৰ পাইছে প্ৰেৰণা চাওক মই প্ৰথমে কৈছোঁ যে চিচি বৰগাঁও বিধানসভা সমষ্টিটো যেতিয়া 2004 চনত যিটো খচৰা প্ৰকাশ হৈছিল সেইটো জনজাতিসকলৰ কাৰণে সংৰক্ষণ হিচাপে আছিল আৰু তেতিয়াই মই সদৌ টাইম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক আছিল আৰু যুটীয়া সম্পাদক হিচাপে হৈ থকাৰ সময়তে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে ট্ৰাইবেল সংঘ বিভিন্ন জাতীয় জনগোষ্ঠীয় ৰাজনৈতিক দল প্ৰত্যেকেই কিন্তু চিচি বৰগাঁও সমষ্টিটো সংৰক্ষণ হ'ব লাগে বুলি প্ৰতিবাদ কৰিছিলে আৰু তাতে চিচি বৰগাঁও বিধানসভা সংৰক্ষণমুক্ত দাবী সমিতি বুলি এখন সমিতি আছিলে তাত ৰণোজ পেগু ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰিছিলে ভুৱন পেগু ডাঙৰীয়াই সেই সময়ত উদ্যোগ গ্ৰহণ কৰিছিলে দেই অমীয় ভূঞা ডাঙৰীয়াই উদ্যোগ গ্ৰহণ কৰিছিলে তেনেধৰণে আমি দিল্লীত সেই সময়ৰ যিটো আমাৰ কুলদীপ সিং ডিলিমিটেশ্যন কমিটিৰ চেয়াৰমেন আছিলে কুলদীপ সিং ডাঙৰীয়াক আমি দিল্লীত গৈ সাক্ষাৎ কৰিছিলোঁ তেখেতক স্মাৰক পত্ৰ দিছিলোঁ আমি দাবী জনাইছিলোঁ আৰু আমি ধেমাজিত বিভিন্ন আন্দোলন প্ৰতিবাদ কৰি আমি সমষ্টিটো সংৰক্ষণমুক্ত কৰিব লাগে বুলি আন্দোলন কৰাৰ পাছত সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিভিন্ন জম্মু কাশ্মীৰ এনেকৈ ধৰণৰ কিছুমান অঞ্চলত বিশেষ সামৰিক আইনখন থকাৰ বাবে সেই অঞ্চলবিলাকত তেওঁলোকে সমষ্টি ডিলিমিটেশ্যনৰ ব্যৱস্থাটো কৰা নগ'ল পুনৰ যেতিয়া 2022 চনত আকৌ খচৰা প্ৰকাশ পালে খচৰা প্ৰকাশ পাওঁতে আকৌ সেই সমষ্টিটো জনজাতিসকলৰ কাৰণে সংৰক্ষণ হৈ আছিল আৰু তেতিয়াই আমাৰ পূৰ্বৰ যিখন চিচি বৰগাঁও বিধানসভা সংৰক্ষণমুক্ত দাবী সমিতি আছিলে সেই দাবী সমিতিখন নতুনকৈ আকৌ তাত মানে গঠন কৰা হ'ল আৰু সেই সমিতিখনত অভাজনক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিলে আৰু সেই দায়িত্ব অৰ্পণ কৰাৰ পাছতে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুইটাৰ ফালৰ পৰা আমি চিচি বৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হ'ব লাগে বুলি আন্দোলন প্ৰতিবাদ আৰু যিটো ডিলিমিটেশ্যন কমিটি আছিলে তাত সাংসদ বিধায়কক লৈ পিনি এখন কমিটি আছিলে সেই আমি সকলোকে স্মাৰক পত্ৰ দিলোঁ তেওঁলোকক লগ কৰিলোঁ আমি ৰাষ্ট্ৰপতিলৈ আমি ইয়াৰ মেম'ৰেণ্ডাম পঠালোঁ আমাৰ স্থানীয় বিধায়ক সাংসদ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ শেহতীয়াভাৱে ইয়াত আন্দোলনো কৰিলোঁ আৰু যেতিয়া চিচি বৰগাঁও বিধানসভা সংৰক্ষণমুক্ত দাবী সমিতি তাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী আছে তাত বিভিন্ন চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে আন্দোলন কৰিব নোৱাৰাৰ বাবে পুনৰ এখন সংগ্ৰাম সমিতি গঠন হ'ল আৰু সেই সংগ্ৰাম সমিতিটো সম্পূৰ্ণ দল সংগঠনৰ উদ্যোগত হ'ল আৰু তাৰ সভাপতি দায়িত্ব অৰ্পণ কৰিলে অভাজনকে আৰু মই দুইটা সংগঠনৰ এটা সংগঠনৰ সভাপতি এটা সংগঠনৰ সম্পাদক আৰু সদৌ টাইম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মই এটা শক্তিশালী ৰোল প্লে কৰিলোঁ আৰু ৰোল প্লে কৰাৰ পিছতে আমাৰ সেই সময়ৰ আমাৰ জাতীয়তাবাদী কণ্ঠ আমাৰ কি কয় ৰাজীৱ শদিয়া ডাঙৰীয়াৰ পৰা একে ৰাতিৰ ভিতৰতে এটা আমাৰ সংগ্ৰামী গীত সৃষ্টি কৰিলোঁ আৰু সেই সংগ্ৰামী গীতৰ জৰিয়তে আমি গোটেই প্ৰচাৰ চলাই আমি এটা গণসমাৱেশ আয়োজন কৰিলোঁ আৰু গণসমাৱেশৰ পাছতেই সকলো ৰাইজে সেইটো মানে সংৰক্ষণমুক্ত হ'ব লাগে বুলি জনজাতি অজনজাতি সকলোৱে সমৰ্থন কৰিলে কৰাৰ পাছত যেতিয়া আমাৰ হিয়াৰিং হ'ল হিয়াৰিং হোৱাৰ পিছত সমষ্টিটো সংৰক্ষণমুক্ত কৰিলে আৰু তেতিয়ালৈকে মই কোনোদিন ভবা নাই যে মই ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বা তেনেকুৱা ধৰণৰ আমাৰ লক্ষ্য উদ্দেশ্য নাছিলে কিন্তু যেতিয়া সমষ্টিটো সংৰক্ষণমুক্ত হ'ল তেতিয়া তাৰ লগত জড়িত বহু লোকে মোৰ শিক্ষাগুৰুসকল মোৰ সংগঠনৰ সহকৰ্মীসকল তেওঁলোকে সকলোৱে আহি ক'লে যে নহয় এই সমষ্টিটোত আপুনি তাত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু ধেমাজি সমষ্টিৰ পৰা আমাৰ সমষ্টিটো চিচি বৰগাঁও সমষ্টিটো সুকীয়া হৈ থাকিলে তো মনোজ গগৈয়ে আমাৰ সমষ্টিটোত নপৰে গতিকে সেই কথাখিনি সকলোৱে চোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু মনোজ গগৈৰ লগত মই আলোচনাত বহিম মনোজ গগৈয়ে মোক এতিয়ালৈকে কোৱা নাই যে মনো ময়ো খেলিম গতিকে আমি আলোচনা বিলোচনা কৰি বা সংগঠনে যি সিদ্ধান্ত দিয়ে আৰু ৰাইজৰ পূৰ্ণ সঁহাৰি আছে ৰাইজেহে মোক আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে মোক প্ৰক্ষেপ কৰিছে গতিকে ৰাইজৰ কথাত মই সিদ্ধান্ত গ্ৰহণ কৰিম শেষত আমি এইটোৱে ক'ম যে আপোনাৰ পুত্ৰ সন্তান বা আমাৰ যিসকল পুত্ৰ নতুন প্ৰজন্মৰ আছে আমি যিসকলক নতুন প্ৰজন্মৰ হিচাপে চাইছোঁ নতুন প্ৰজন্মই হৈছে আমাৰ ভৱিষ্যত তেখেতলোকক যাতে আপোনালোকে ভাগ হোৱা ব্যৱস্থাটো টাই আহোম ছাত্ৰ সন্থাই হওক টাই আহোম যুৱ পৰিষদেই হওক আহোম সভাই হওক যিবিলাকে
জনগোষ্ঠীটোক ভাগ কৰিছে হয় এই ভাগ কৰাটো নিবিচাৰি নতুন প্ৰজন্মক আমি দেখুৱাব লাগিব যে আমি এক হৈ আছোঁ এই ব্যৱস্থাটো আপোনালোকে কৰিব বুলি আমি আশা ৰাখিছোঁ লেংডন বাতৰিৰ পৰা এই অনুৰোধ আপোনালোকক জনাইছোঁ যিমান দিনলৈকে আপুনি দায়িত্বত থাকে এই কথাখিনি আপোনালোকৰ মঞ্চত অৱগত কৰিব আৰু লেংডন বাতৰিৰ পৰা এইখিনি অনুৰোধ জনাইছোঁ আৰু আপুনি মনৰ পৃথিৱী অনুষ্ঠানলৈ অহাৰ বাবে সদূৰ ধেমাজিৰ পৰা আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক আজি আমি ৰাইজক 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ ব্যৱস্থাটোৰ বিষয় লৈ ৰাস্তাত যেনেকৈ তেখেতলোকে চিঞৰি চিঞৰি প্ৰতিবাদ কৰে যি সাহসেৰে পুলিচকো তেখেতলোকে আগচি ধৰে এনেধৰণৰ এজন ব্যক্তি সাহসী ব্যক্তি দুলাল বৰুৱা ডাঙৰীয়া আমাৰ মনৰ পৃথিৱী অনুষ্ঠানলৈ আহিছিল আমাৰ নিমন্ত্ৰণ মৰ্মে আজি মনৰ পৃথিৱী অনুষ্ঠানত আমি বহু কথা পাতিলোঁ ৰাইজক কম সময়ৰ ভিতৰত সকলোখিনি কথা আমি অৱগত কৰিব নোৱাৰোঁ তথাপিতো যিখিনি কথা আমি উপস্থাপন আজি কৰিলোঁ সকলোখিনি আপোনালোকে বিচাৰ বিবেচনা কৰি চাব আজি অনুষ্ঠান সামৰিব বিচাৰিছোঁ বৰুৱা ডাঙৰীয়া আপোনাকো বিদায় মাৰিছোঁ ৰাইজকো বিদায় লৈছোঁ ৰাইজৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ধন্যবাদ